নমস্কাৰ। সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ। আৰু সপ্তাহটিৰ আৰম্ভণি কৰিবলৈ লৈছোঁ কুহি নেওগে লখিমপুৰৰ পৰা লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতাৰে। এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ নতুন ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায়। বহুতৰে কমেণ্ট দেখিছোঁ যে তেওঁলোকে আজিকালি ন'টিফিকেশ্যনবোৰ নাপায়। অৱশ্যে এলগৰিথমবোৰ অলপ সলনি নোহোৱা নহয়, গতিকে যিসকলে জানে যে মই সদায় একোটা ভৌতিক অভিজ্ঞতা শ্বেয়াৰ কৰোঁ, তেওঁলোকে অকণমান কষ্ট কৰি এইখিনি সময়ত এবাৰ ফেচবুক, ইউটিউব আৰু ইনষ্টাগ্ৰামটো খুচৰি চালে মোৰ নতুন এটা ভিডিঅ' নিশ্চয় দেখা পাব। আৰু যিসকলক এই ভিডিঅ'বোৰে অকণ আমনি কৰে, তেওঁলোক যাতে এই ভিডিঅ'বোৰ চোৱাৰ পৰা বিৰত থাকে, ই এক মনোৰঞ্জনৰ শিতান, ইয়াক তেনেদৰে ল'লেই মই সুখী হ'ম। এতিয়া আগবাঢ়োঁ কুহিৰ অভিজ্ঞতাৰ ফালে। 2021 চনৰ কথা। কুহিৰ মাক আৰু কুহিৰ দেউতাক, তেওঁলোকৰ ঘৰত কেৱল 3জনেই ব্যক্তি। কুহিৰ মাহীয়েকৰ জীয়েকৰ তেতিয়া বিয়া আছিলে আৰু তেওঁলোকৰ পৰিয়ালত বহু বছৰৰ মূৰত এখন বৰ বিয়া ওলাইছে। গতিকে সকলোৰে ফূৰ্তিৰ কোনো সীমা নাছিলে। সকলোৱে যি বিচাৰিছে সেয়াই কিনিছে, কি পিন্ধিব, কি কৰিব, কোনটো গানত নাচিব, সকলোখিনি বিৰাটেই ডাঙৰ এটা প্লেনিঙত চলি আছিলে। কুহিৰো বিৰাট ফূৰ্তি, বায়েকৰ বিয়া, গতিকে তাই প্ৰথমবাৰলৈ চাদৰ মেখেলা পিন্ধিব, পাটৰ চাদৰ মেখেলা, নিজৰ চাদৰ মেখেলা। তাৰ আগলৈকে নিজৰ মাকৰ কাপোৰেই পিন্ধিছিলে কুহিয়ে, গতিকে প্ৰথমবাৰলৈ মাকে এযোৰ কাপোৰ কিনি দিছে। গোটেইখিনি প্লেনিং বৰ ধুনীয়াকৈ হ'ল আৰু কুহিৰ মাহীয়েকৰ ঘৰ তেওঁলোকৰ মাকৰ ঘৰৰ ওচৰতে, মোমায়েকহঁত যিটো ঘৰত থাকে, মাকৰ অৰিজিনেল ঘৰ তাৰ ওচৰতে লখিমপুৰত। সেয়েহে তেওঁলোক বিয়াৰ প্ৰায় 4-5 দিনমান আগতে মোমায়েকৰ ঘৰলৈকে গ'ল। তেওঁলোক থাকিব মাকৰ ঘৰতে আৰু মাহীয়েকৰ ঘৰলৈ অহা যোৱা কৰিব। যিহেতু মাহীয়েকৰ ঘৰত ইতিমধ্যে বহুত মানুহ, থকা মানুহ, আলহীৰে ভৰি আছে ঘৰখন, গতিকে তেওঁলোক থাকাকৈ মাহীয়েকৰ ঘৰলৈ যোৱা নাই, মোমায়েকৰ ঘৰতেই থাকিছে আৰু অহা যোৱা কৰিছে। যিদিনাখন বিয়া আছিলে সেইদিনাখন কুহিৰ মাক, কুহিৰ দেউতাক, আইতাক, মোমায়েক সকলো ৰাতিপুৱাই একদম সোনকালে গা পা ধুই ৰেডি হৈ আৰু বাকী পিন্ধিবলগীয়া কাপোৰবোৰ চুটকেছত ভৰাই মাহীয়েকৰ ঘৰলৈ গ'ল। তাৰপিছত বিয়া ধুনীয়াকৈ চলি আছে, ৰিচেপশ্যন হৈছে, দৰা আহিলে আৰু দৰা অহাৰ পিছত প্ৰায় 1-1.5 মান বাজিছে। কুহিৰ ধৰিছে বিৰাট টোপনি আৰু তেতিয়ালৈকে কইনা হোমৰ গুৰিলৈ ওলাই আহিলে, গতিকে বাকীখিনি কাম আৰু সমাজৰ চলি থাকিব। তেতিয়া তাই দেউতাকক ক'লে যে দেউতা, এটা কাম কৰোঁ ব'লা, ঘৰলৈ গৈ শুই থাকোঁগৈ আৰু ৰাতিপুৱা আমি আহি যাম, মাহী যোৱাৰ বা যোৱাৰ আগতে, কইনা বিদায় দিয়াৰ আগতে আমি আহি যাম, কোনোবাই ফোন কৰি দিব, শুই থাকোঁগৈ গৰা, মোৰ বিৰাট টোপনি ধৰিছে। দেউতাকৰো অলপ টোপনি নধৰা নহয়, আৰু ভাত পানী খোৱাৰ পিছত এনেও আৰু টোপনি এটা আহেই, গতিকে দেউতাকে ক'লে ঠিক আছে ব'লা ঘৰলৈ যাওঁগৈ। সেইবুলি মোমায়েকৰ পৰা ঘৰৰ চাবিটো ল'লে, কুহি আৰু কুহিৰ দেউতাক মোমায়েকৰ ঘৰলৈ বুলি ওলাইছে। ঘৰলৈ যাবলৈ খোজকাঢ়িয়ে ওলাইছে, একেবাৰে ওচৰতে যিহেতু। মাজতে ৰাস্তাতে এটা বৰ ডাঙৰ পুল আছে। সেই পুলটোৰে এখন বোৱতী নদী বৈ গৈছে আৰু সেই পুলটোত আচলতে অকণমান জয়াল বুলি মানুহে কয়, আৰু নিশাৰ ভাগত সাধাৰণতে মানুহে অকলে সেই ৰাস্তা দি অহা যোৱা নকৰে। তাৰপিছত দেউতাকে সেই কথাটো জানে কাৰণে পুলটো পোৱাৰ আগে আগে বৰ খৰকৈ খোজ লৈছে। কুহিয়ে পাৰা নাই দেউতাকক তেওঁৰ খোজৰ লগত খোজ মিলাই আগুৱাই যাবলৈ। তেওঁ গৈ পুলটোৰ আধা পাইছেগৈ, কুহিয়ে পুল উঠিবই পোৱা নাই। তাৰপিছত দেউতাকে পিছলৈ ঘূৰি চাই কৈছে, খৰকেকা, এই ঠাইটুকুৰ বৰ এটা ভাল নহয়, দেৰি হৈছে, ব'ল বুলি তেওঁ পুলটো পাৰ হৈ গৈ আছে। তেতিয়া কুহিয়ে দেখিছে তাই আৰু দেউতাকৰ মাজত যিখিনি ডিষ্টেঞ্চ, যিখিনি গেপ আছে, সেইখিনিত এজন ব্যক্তিজনে পিন্ধিছে এযোৰ শুভ্ৰ বগা অসমীয়া সাজ, চুৰিয়া এখন পিন্ধিছে আৰু এখন চেলেং গাত লৈ আছে, আৰু ওপৰত একো পিন্ধা নাই, খালী গাৰ ওপৰত তেওঁ চেলেং এখন লৈ আছে। প্ৰথমে কুহিৰ ফালে পিঠি দি দেউতাকৰ ফালে মুখ কৰি মানুহজন পুলটোৰে এটা ফালৰ পৰা ইটো ফাললৈ পাৰ হৈছে, বাওঁ হাতৰ পৰা সোঁ হাতলৈ পাৰ হোৱাটি হৈছে।
কুহিয়ে তেতিয়া অলপ ভয় নোখোৱা নহয়, কাৰণ সেইখিনি জেগাত সেইখিনি সময়ত কোনো মানুহ নাছিলে আৰু জোনাক নিশা, গতিকে পোহৰত দেখা পায় মানে গছ-গছনিয়ে হওক বা যদি মানুহ আহিছে, কিবা জীৱ-জন্তু আহিছে, স্পষ্টকৈ দেখা পায়। গতিকে সেই মানুহজনক ঘপককৈ পুলৰ ওপৰত তেনেদৰে দেখি কুহিৰ বুকুখন ধিপিংকি মাৰিলে। তাৰপিছত মানুহজনে ৰাস্তাটো ক্ৰছ কৰি আধা পাই তেওঁ মানে পুলটোৰ ওপৰতে তেওঁ তাতে থমকি ৰৈছে আৰু কুহিৰ ফালে মূৰ কৰিছে। কুহিয়ে মানুহজনক দেখি ইমান এটা উৎকট চিঞৰ মাৰিলে যে দেউতাকে চিঞৰ শুনি লগালগ উভতি আহিছে, দৌৰি আহিছে। দেউতাকে পিছে কাকো দেখা পোৱা নাই। কুহি য'ত আছিলে তাতেই শিলপৰা কপৌৰ দৰে থিয় হৈ সেই মানুহজনৰ ফালে একেথিৰে চাই কেৱল চিঞৰি আছে। সেই চিঞৰ শুনি দেউতাক আহি তাইৰ ওচৰ পালেহি। কি হ'ল কৈ তাইক সাবটি ধৰিলে। তাই তেতিয়া মূৰ্ছা যোৱা দি গ'ল। তাৰপিছত দেউতাকে যেনে তেনে তাইক অকণমান উঠাই লাহে লাহে মানে চোঁচৰাই আনি ঘৰ পোৱাইছেহি। ঘৰ পাই ঘৰৰ দৰ্জা খুলি দেউতাকে তাইক ড্ৰয়িং ৰুমতে বহুৱাই তেতিয়া তাই অকণমান যেন চেঞ্চ ঘূৰাই পাইছে। দেউতাকে সুধিলে কি হ'ল। তাই তেতিয়া দেউতাকক ক'লে, দেউতা পানী এগিলাচ দিয়া। দেউতাকে পাকঘৰলৈ গৈ পানী এগিলাচ আনিলে। পানী গিলাচ খোৱাৰ পিছত তাই কৈছে, সৰু মামাক দেখিছিলোঁ। এতিয়া ঘটনাটো হ'ল যেতিয়াৰ কথা 2021 চনৰ কথা, তাৰ 3 বছৰ আগতে সেই পুলটোতে কুহিৰ সৰু মোমায়েকৰ বাইক এক্সিডেণ্ট হৈছিলে আৰু তেওঁ থিতাতে নিহত হৈছিলে। গতিকে সেই নিশা তাই মোমায়েকক এখন শুভ্ৰ বগা চুৰিয়া আৰু গাত চেলেং চাদৰ লৈ দেখা পালে আৰু সেই দৃশ্য দেখি তাই মানে মূৰ্ছা যোৱা দি গ'ল। সেই কথা শুনাৰ লগে লগে দেউতাকৰো বিৰাট বেছি ভয় লাগিলে। দেউতাকে লগে লগে মোমায়েকক ফোন কৰিলে, মাকক ফোন কৰিলে আৰু সকলোৱে বিয়া ঘৰৰ মানে ইতিমধ্যে বিয়া শেষ হৈছে আৰু গতিকে সকলোৱে দৌৰাদৌৰিকৈ ঘৰলৈ আহিলে। আহি তেওঁলোক আৰু বিয়া ঘৰলৈ উভতি নগ'ল। পিছদিনাখন ৰাতিপুৱা কুহিৰ গাটো অলপ বেয়া, তাইৰ মনটোও বেয়া, গোটেই ৰাতি তাই শুব পৰা নাই। সেই দৃশ্যটোৱে মনলৈ আহি আছে। তাৰপিছত যেতিয়া তাই মানে কথাবোৰ কৈছে আকৌ কেনেদৰে দেখিলে, কি দেখিলে, তেতিয়া ডাঙৰ মোমায়েকে কৈছে যে সৰুৰ মৃত্যু হোৱাৰ পাছত বহু মানুহে, গাঁৱৰ মানুহে হওক বা বাহিৰৰ পৰা অহা মানুহে হওক, ৰাতিৰ ভাগত বহুবাৰ মানে সৰুক দেখা পাইছে। মানে ডাঙৰ মোমায়েকে ভায়েকক সৰু বুলি মাতিছিলে। গতিকে কৈছে সৰুক বহুতে এনেদৰে দেখা পাইছে। সি কাকো একো অসুবিধা নকৰে, কিন্তু বহুতক সি দেখা নিদিয়া নহয়। আৰু সেইদিনাখন আচলতে কুহিয়েও নিজৰ সৰু মোমায়েকক দেখিছিলে। বৰ আচৰিত এটা ঘটনা। কুহিৰ মোমায়েক বিৰাট আপোন আছিলে বোলে, সৰু মোমায়েকে বিৰাট বেছি মৰম কৰিছিলে। গতিকে মোমায়েকক তাই কেতিয়াও পাহৰিব নোৱাৰে আৰু মৃত্যুৰ 3 বছৰৰ পিছত তেওঁক তেনেদৰে দেখা কুহিৰ কাৰণে এটা বৰ ডাঙৰ সাঁথৰ হৈ ৰ'ব গোটেই জীৱন। বৰ আচৰিত, বৰ বেলেগ ধৰণৰ এটা অভিজ্ঞতা আজি পঢ়িলোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যিটো মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে, তাকো লিখি পঠিয়াবৰ কাৰণে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব। বহুতে মেছেঞ্জাৰত ভইচ নোট দিয়ে, বহুতে মানে বহীত লিখি তাৰ ফটো উঠাই পঠিয়ায়। পঢ়িবলৈ বৰ অসুবিধা হয়, সেয়েহে অনুৰোধ কৰিছোঁ লাগে ইংৰাজীতে অসমীয়া লিখিয়ে পঠিয়াব। ভঙাকৈ লিখিলেও হ'ব। তাকে পঢ়িবলৈ সহজ, যদিও ফটো মানে জুপি চাই পঢ়াটো বিৰাট অসুবিধা। গতিকে অনুগ্ৰহ কৰিছোঁ লিখি পঠিয়াব। লগতে কালি মই এটা এনেই মানে চাই আছিলোঁ নেটত যে অসমৰ এনেকুৱা মানে ভৌতিক বা ভয় লগা স্থান কি আছে বা মানুহে কিবা অনুভৱ কৰে নেকি, অসমৰ স্পেচিফিক কিবা স্থান আছে নেকি। বহুকেইটা নাম পাইছোঁ, আপোনালোকক জনাম। পিছে আপোনালোকে কোন ঠাইৰ কথা বহুত বেছি শুনিছে। এতিয়া ধৰক ভাৰতৰ বিভিন্ন ঠাইৰ কথা, ভাংগাৰৰ কথা ক'ব পাৰি, গোৱাৰ বিভিন্ন ঠাইৰ কথা ক'ব পাৰি। তেনেদৰে অসম স্পেচিফিক কিবা এনেকুৱা ঠাইৰ কথা আপুনি শুনিছে নেকি, য'ত মানে ভৌতিক অভিজ্ঞতা বহুতে ফিল কৰিছে বা বহুতৰ মুখত সেই ঠাইটুকুৰৰ কথা শুনিছে। জাতিংগাৰ কথা ইতিমধ্যে মই ক'লোৱেই। জাতিংগাৰ বিষয়ে বহুতে কয়, তাত চৰাইৰ মৃত্যু এটা বৰ ডাঙৰ সাঁথৰ। গতিকে এনেকুৱা আৰু বেলেগ ঠাইৰ কথা আপুনি শুনিছে নেকি, যিটো মই শুনা নাই বা আপুনি মোক জনাব বিচাৰে, তেনেহ'লে তাৰ কাৰণেও এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব। আজিৰ এই অভিজ্ঞতা ইয়াতে সামৰিছোঁ। কাইলৈ নিশা এক নতুন অভিজ্ঞতালৈ আপোনাক কাষ চাপিম। এতিয়ালৈ আহিছোঁ। শুভৰাত্ৰি।